বন্ধুসকল, আজি লাইভত অতি গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আলোচনা কৰিব বিচাৰিছোঁ যে দুৰ্ভাগ্যজনকভাৱে আজি নিশা অৰ্থাৎ কালি নিশা বুলি ক'ব লাগিব, কালি নিশা গোৱালপাৰা ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ থকা এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। লোকজন গোৱালপাৰা ডিটেনশ্যন চেণ্টাৰত থকা অৱস্থাত তেখেত বেমাৰত পৰে বুলি খবৰ পোৱা গৈছে আৰু তাৰ পিছতেই তেখেতক গুৱাহাটী GMCHত ভৰ্তি কৰাইছিল আৰু GMCHতেই তেখেতৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। এইগৰাকী মতলেব আলী বিদেশীৰ সন্দেহত তেখেতৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ চলিছিল আৰু মতলেব আলীক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল আৰু তাৰ পিছতেই যোৱা ডিচেম্বৰ মাহৰ 15 তাৰিখে তেখেতক সীমান্ত শাখা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোৱালপাৰা মাটিয়াত থকা এছিয়া মহাদেশৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পত তেখেতক আবদ্ধ কৰিলে আৰু দুৰ্ভাগ্যজনকভাৱে চিকিৎসাধীন অৱস্থাত কালি মৃত্যু হ'ল। অৰ্থাৎ 4 মাহ ডিটেনশ্যন চেণ্টাৰত থকাৰ পিছত মতলেব আলী ডাঙৰীয়াৰ মৃত্যু হ'ল। মতলেব আলীৰ ঘৰ ডবকাত আৰু তেখেতসকলৰ পৰিয়ালৰ মানুহৰ যদি ভাষ্য শুনা যায় তেতিয়াহ'লে বুজা যায় যে তেখেতসকলে চিলেটি ভাষাত কথা কৈছে। এতিয়া আজিৰ তাৰিখত মতলেব আলী ডাঙৰীয়াৰ পৰিয়ালৰ যিসকল লোক আছে তেখেতসকলে ডেড বডি ল'ব বিচৰা নাই। মতলেব আলীৰ মৃতদেহ আৰক্ষীয়ে পৰিয়ালৰ লোকক দিব বিচাৰিছে। GMCHত উপস্থিত হৈ পৰিয়ালৰ লোকে ডেড বডি চমজি ল'ব লাগে। এতিয়া এই মুহূৰ্তত মই সেই তেখেতসকলৰ প্ৰতিক্ৰিয়াখিনিও মই পালোঁ। পৰিয়ালৰ লোকে কৈ আছে যে যদি মতলেব আলী বিদেশীয়ে হয়, যদি মতলেব আলী বাংলাদেশী হয়, তেতিয়াহ'লে মৃতদেহ কেনেকৈ ইণ্ডিয়ান হ'ব বা মৃতদেহ কেনেকৈ আমি চমজি ল'ম। বাংলাদেশী বুলি কৈ মতলেব আলীক ডিটেনশ্যনত বন্দী কৰা হ'ল আৰু তেওঁৰ মৃত্যু হ'ল আৰু এতিয়া কৈ থকা হৈছে আৰু তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব লাগে। এয়া চৰম দুৰ্ভাগ্যজনক এটা কথা। যেতিয়াই মানুহ এজনক বিদেশী বুলি সন্দেহ কৰা হয়, যেতিয়াই মানুহ এজনক বাংলাদেশী বুলি ঘোষণা কৰা হয়, ডিটেনশ্যন চেণ্টাৰত অমানৱীয়ভাৱে তেওঁক গ্ৰেপ্তাৰ কৰি তাত আবদ্ধ কৰা হয় আৰু সেই মানুহজনে যেতিয়া মৃত্যুবৰণ কৰে তেতিয়াই তেওঁক নিজৰ পৰিয়ালৰ ওচৰত গতাই দিয়া হয় আৰু কোৱা হয় যে আপোনালোকৰ মানুহজনক লওক। যদি আৰক্ষী প্ৰশাসন গৃহ বিভাগে জানে যে মানুহজন ভাৰতীয় হয়, ভাৰতীয় এটা পৰিয়াল আছে, তেতিয়াহ'লে বিদেশীৰ সন্দেহত কিয় গ্ৰেপ্তাৰ কৰা হ'ল? বিদেশী বুলি কিয় তেওঁৰ বিৰুদ্ধে কেছ চলোৱা হ'ল? আজি প্ৰাসংগিক আলোচনা কৰিব লাগিব। বিগত বহু দিনৰ পৰা এই বিষয়টো লৈ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে বিষয়টো দাবী উত্থাপন কৰি আহিছিল। সচেতন মহলে, বুদ্ধিজীৱীসকলে দাবী উত্থাপন কৰিছিল যে বিদেশীৰ নামত বৈধ ভাৰতীয় নাগৰিকসকলক অত্যাচাৰ কৰা হৈ আছে আৰু সেই অত্যাচাৰ কিছুদিন আগত গোৰ্খাসকলৰ প্ৰতি যি অত্যাচাৰ আছিলে এইটো ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত লৈ বন্ধ কৰি দিলে 2021। ৰাজবংশীসকলৰ বিৰুদ্ধে থকা ডিভোৰ্টাৰ কেছো ৰাজ্য চৰকাৰে এই চলিত মাহৰ 5 তাৰিখে অৰ্থাৎ এপ্ৰিলৰ 5 তাৰিখ 2025 ৰাজবংশীসকলৰ বিৰুদ্ধে থকা ডিভোৰ্টাৰ কেছ উজ্জ্বল কৰিলে। এতিয়া মাত্ৰ থাকি গ'ল ধৰ্মীয় সংখ্যালঘু মুছলমান আৰু বঙালী হিন্দু। এতিয়া
ৰাজ্য চৰকাৰে নিজেই ঘোষণা কৰিলে যে ডি ভোটাৰৰ নামত খিলঞ্জীয়া মানুহ অত্যাচাৰিত হৈ আছিল। আজি এই কথাই স্পষ্ট, মুছলমানৰ মাজতো খিলঞ্জীয়া মানুহ অত্যাচাৰিত হৈ আছে। চিলতীয়াসকল কি খিলঞ্জীয়া নহয় নেকি? গৰীয়াসকল কি খিলঞ্জীয়া নহয় নেকি? মৰিয়া, দেশী, মৈমাল, জুলহা, চৈয়দ তেওঁলোক কি খিলঞ্জীয়া নহয় নেকি? আজি গৰীয়া, মৰিয়া, দেশী, মৈমাল, জুলহা, চিলেটি, চৈয়দ আদি মানুহ কিন্তু ডি ভোটাৰ হিচাপে আজি চিহ্নিত হৈ পেলাই তেওঁলোকৰ বিৰুদ্ধে ৰেফাৰেন্স কেছ হৈ পেলাই ডিটেনশ্যন চেণ্টাৰত মৃত্যুবৰণ কৰিব লগা হৈছে। আজি যিগৰাকী মতলেব আলী মৃত্যুবৰণ কৰিলে, তেখেত চিলেটীয়া মানুহ বুলি আচলতে তেখেতৰ পৰিয়ালৰ কথা বতৰাৰ পৰা আমি বুজিবলৈ পাওঁ। যিয়ে নহওক, ৰাজবংশীসকলক যদি এৰি দিব পাৰে, গোৰ্খাসকলক যদি এৰি দিব পাৰে, বাকীসকলৰ ক্ষেত্ৰত কিয় ইমান কঠোৰ ব্যৱস্থা? আজি ধৰ্মীয় সংখ্যালঘু হল বুলিয়ে, বঙালী হল বুলিয়ে তেওঁলোকক বাজ বিচাৰ নকৰাকৈ এনেদৰে বিদেশী হিচাপে ঘোষণা কৰিব, ডিটেনশ্যন চেণ্টাৰত অমানৱীয়ভাৱে তেওঁলোকক বন্দী কৰিব আৰু মৃত্যু হোৱাৰ পিছত ক'ব যে এয়া আপোনালোকৰ পৰিয়ালৰ মানুহ, আপোনালোকে সমজি লওক। এইটো কেনেকুৱা ধৰণৰ ব্যৱস্থা? এই ব্যৱস্থাটো আচলতে আমি ভাল পোৱা নাই, ৰাইজে ভাল পোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়বিলাক চাব লাগে। ইয়াৰ আগতে আমি দেখিছোঁ 26গৰাকীকৈ লোকৰ মৃত্যু হৈছিল ডিটেনশ্যন চেণ্টাৰত। সেইসকলৰ 23গৰাকী লোককেই ভাৰতীয় ঠিকনাত তেওঁলোকৰ জানাজা হৈছে নাইবা চিতা জ্বলিছে। গতিকে মানুহজন যদি বিদেশীয়ে হয়, তেওঁৰ চিতা কেনেকৈ ভাৰতত জ্বলে, তেওঁৰ কবৰ কেনেকৈ ভাৰতত হয়? টোটেল ছিষ্টেমটোৱে আজি বিসংগতিপূৰ্ণ আৰু এই পদ্ধতিৰ জৰিয়তে ভাৰতীয় নাগৰিক, দুখীয়া, দৰিদ্ৰ সেই মানুহবিলাকক আচলতে চৰম অন্যায় আৰু অত্যাচাৰ কৰি থকা হৈছে। বন্ধুসকল, আপোনালোকে নিউজত গোটেই বস্তুখিনি পাব। তাৰ পিছতো মই এটা ভিডিঅ' আপোনালোকক প্লে' কৰি দেখুৱাই দিম যে পৰিয়ালটো কিমান দৰিদ্ৰ হ'ব আৰু তেওঁলোকৰ পৰিয়ালৰ মানুহে যিখিনি কথা কৈছে মই অলপ দেখাই দিব বিচাৰিছোঁ। গেল বছৰত 15 ডিসেম্বর তারিখে মোর বনি জামাইটারে থেকে বাংলাদেশে কেসে ধরিয়ে নিছে। গোয়ালপাড়া ডিটিআর ক্যাম্পে আসলো। তাই থেকে কালকে 12টার সময় ফোন মারছে, পারিয়া কইছে তোমরা বনি জামাই বেমার, তোমরা এক কাম করে হসপিটাল আও। আমাদের হসপিটাল যেতাম, আমি তো তারা কই সকাল ছাড়া আমি যেতে পারতাম না। সকালে গেছি, যাবার ঘরে গিয়ে পাইছি মৃত্যু। কিনা মৃত্যু ছিলেন তার নিজে হইতে পারিয়া। তখন যদি তো আসা বাংলাদেশে হইয়া থাকো, সেটা হে বাংলাদেশ ফাটাইছো। আর যদি বাংলাদেশে হয় না, তে ফুরুক সেয়াতে মানুষ করে নিয়ে শাস্তি কি তালে দিতে। তখন সরকারের কাছে আমরা আবেদন করি। বর্তমানে মানে এইখিনি কথাই কৈছে যে যদি বাংলাদেশী হয় তেওঁক বাংলাদেশত পঠাই দিব লাগে, আমি কিয় ডেড বডি সমজি ল'ম? আৰু বেমাৰ হৈছে পৰিয়ালৰ লোককেই বিচাৰিছে। এতিয়া পৰিয়াল হয়, সেইটো আৰক্ষী প্ৰশাসনেও জানে যে তেওঁ ভাৰতীয় নাগৰিক হয়। এতিয়া চৰম দুৰ্ভাগ্যজনকভাৱে বঙালী হিন্দু মানুহ আৰু ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহখিনিৰ বাদে বাকী মানুহখিনিক ডি ভোটাৰৰ কলংকৰ পৰা মুক্ত কৰা হ'ল। আজি ৰাজ্য চৰকাৰে দুটাকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে 2021 চনতেই আগষ্ট 4 তাৰিখে গোৰ্খাসকলক এটা কেবিনেট সিদ্ধান্তৰ জৰিয়তে ডি ভোটাৰ মুক্ত কৰি দিলে। নাগৰিকত্বৰ কোনো প্ৰশ্নত তেওঁলোকে কোনো গোচৰ চলাব নালাগিব, তেওঁলোক ডিটেনশ্যন চেণ্টাৰৰ পৰা অকলে ওলাই আহিব পাৰিব, সিদ্ধান্ত কেবিনেটে ল'লে। একেদৰে এইবাৰ সিদ্ধান্ত ল'লে কোচ ৰাজবংশীসকলকো ডি ভোটাৰৰ পৰা মুক্ত কৰি দিয়া হ'ল। 28,000 ৰাজবংশী দুৰ্ভগীয়া যিসকল দৰিদ্ৰ ডি ভোটাৰ আছিলে তেওঁলোকে মুক্তি লাভ কৰিলে। প্ৰশ্নটো হ'ল কিয়? হোৱাই নট বেংগলী হিন্দুজ, হোৱাই নট মুছলিমছ? এই দুটা কমিউনিটিৰ বাদে বাকীসকলক কেবিনেট সিদ্ধান্ত লৈ যদি কৰিব পৰা যায়, এই দুটা কিয় নোৱাৰি? ইয়াৰ কাৰণে ভাল সূত্ৰও আছিলে। যদি ৰাজ্য চৰকাৰৰ তেওঁলোক কনভিন্স নহয় যে এওঁলোক সন্দেহযুক্ত হয়ে, ঠিক আছে আপোনালোকৰ কথাই মানিছোঁ, কমচে কম FT বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বা বিদেশী ন্যায়াধিকৰণৰ যি বায়াছনেছ তাক আঁতৰ কৰিব পৰা যায় নে নাযায়?
লোক আদালতৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় নে নাযায়? আজি খিলঞ্জীয়া হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়া ৰাজবংশীসকল, খিলঞ্জীয়া গোৰ্খাসকল, খিলঞ্জীয়া হোৱাৰ পিছতো যদি তেওঁলোকক ডিবৰ্ডাৰ হিচাপে চিহ্নিত কৰা হৈছিল। এই এপ্ৰিল মাহৰ 5 তাৰিখলৈকে তেওঁলোক ডিবৰ্ডাৰ আছিলে, ৰাজবংশীসকল 28,000 ডিবৰ্ডাৰ আছিলে। তেতিয়াহ'লে কি জেনুইন বেংগলী যিসকল আছে, জেনুইন মুছলিম যিসকল আছে, তেওঁলোক ভুলক্ৰমে ডিবৰ্ডাৰ হোৱা নাই নেকি? আমাৰ সৰ্বগড় বিধায়ক ডাঙৰীয়াই সদনত কৈছে যে তেওঁ নিজ চকুৰে বোলে চাইছে বৰপেটা ইলেকশ্যন অফিচত কেনেকৈ ডিমাক কৰি থকা হৈছে। ইমানবোৰ কথা আজি সদনৰ মজিয়াত 5 মাৰ্চ তাৰিখে কথাবিলাক আলোচনা হৈছিল। আজি তাৰ পিছত ডিটেনশ্যনত মানুহ এগৰাকী মৃত্যু হ'ল। গতিকে বিষয়বিলাক ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত। তেওঁলোকে লোক আদালত বা এনেকুৱা সহজ প্ৰক্ৰিয়াৰ জৰিয়তে এই সমস্যাটো কিয় সমাধান নকৰে সেইটো আমি বুজি নাপাওঁ। হয়, এই কথাটো হয়, আগৰ চৰকাৰবিলাকে এই বিষয়টোলৈ কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। কেবিনেট সিদ্ধান্ত লৈও যে ডিবৰ্ডাৰৰ সমস্যা সমাধান কৰিব পৰা যায় সেই কথাটো আগৰ চৰকাৰে কিন্তু অনুধাৱনেই কৰা নাছিলে। চৰম দুৰ্ভাগ্যজনক কথা। এই চৰকাৰ, নতুন চৰকাৰখনে দুটাকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে ডিবৰ্ডাৰ, দুটা কমিউনিটিৰ ডিবৰ্ডাৰ মচি দিলে। এতিয়া বাকী মৰি থাকক এইসকল। আজি ডিটেনশ্যনত মতলেব আলী ডাঙৰীয়াৰ মৃত্যু হ'ল, কালি আৰু কাৰোবাৰ মৃত্যু হ'ব। কিছুদিন আগত এজন দাস উপাধিৰ এজন ব্যক্তি মৃত্যু হৈছিলে আমাৰ বৰপেটা ৰোডৰে। গতিকে এনেদৰে নিৰ্যাতিত, নিপীড়িত হৈ থাকিব সংখ্যালঘুসকল, আৰু আমাৰ যিসকল এই সংখ্যালঘুৰ ভোট লৈ ৰাজনীতি কৰা হয় তেওঁলোকে নীৰৱতা অৱলম্বন কৰিব। বহু কথা আচলতে ভিতৰৰ এই বিষয়বিলাক লৈ যেতিয়া আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ বা বিভিন্ন ধৰণৰ এনেকুৱা বহু মানুহ আমি লগ পাওঁ যিসকলে খুব খঙেৰে আমাক কয় যে ডিবৰ্ডাৰ লৈ কোনো আলোচনা নকৰিব, ডিবৰ্ডাৰ এইটো বাদ দিয়ক, এইটো চেপ্টাৰ। বহুত মানুহে বোলে এইটো লৈ পেলাই কিবা কিবি কৰিলে, বহুত বোলে কিবা কিবি হ'ল। কিন্তু সমস্যাৰ সমাধানটো ক'ত? ৰাজবংশী গোৰ্খাসকল লাকি, কেতিয়া লাকি হ'ব আমাৰ বাকীসকল কমিউনিটি যিসকলক এনেকৈ আজি মতলেব আলীৰ দৰে ব্যৱস্থা হ'ব? গতিকে এয়াই হৈছে মূল কাহিনী। মই নিউজটো চাই আছিলোঁ। তাত কিবা কাপোৰ চাপোৰ দিলে আৰু বুঢ়ীৰ হাতত মোবাইলটো দিলে, আহিলে ঘৰত তাক পঠাই দিলে। মই দেখাই দিব এতিয়াতো আমাৰ লাগোৱা মানুহ বুৰ্বক এলেকা বোলা নাই। তেজপুৰ গেলে নাই, এইটো তেজপুৰ নহয় বোলে, কি বোলে এইটো কিবা কোকৰাঝাৰ গোৱালপাৰা হৈ দিকে আমালোক যাব পাৰিম নেকি? 2,000 টকা পকেট লৈ পেলাই 1 সপ্তাহ পিছত মনে হয় মানুহবিলাক গৈছে না, 2-3 দিন পিছত ঋণ টিন কৰি গাঁৱলা 10-20 টকা উঠাই পেলাই টকা 2-3 মিলাই সিহঁতে যাই পেলাই দেখিলে তেনেকুৱা ব্যাপাৰ। আজি কেইটা মানুহ মৃত্যু। বৰ্তমান ক'ত আছে? এতিয়া গুৱাহাটীত আছে, জেমচিত। আনিছে, আনি পেলাই 1 সপ্তাহ ৰাখিছে না কি, 2-4 দিন ৰাখি পেলাই আকৌ লৈ গ'ল। মানুহ দিয়া নাই। আবেদন কৰিলে বোলে দি দিয়ক, মই মোৰ বেমাৰটো লৈ যাম, বেমাৰটো নাখাওঁ। দিয়া নাই, কৈছে না এইটো অৰ্ডাৰ নাই। আৰাম হৈছে কি না হৈছে, লৈ গ'ল আকৌ। এয়াই হৈছে মানে কথা। 10-20 টকাকৈ সংগ্ৰহ কৰি মানুহৰ পৰা তুলি লৈ পেলাই কি কৰিছিলে, ডিটেনশ্যন চেণ্টাৰত চাব গৈছিল, বেমাৰ কাৰণে ট্ৰিটমেণ্ট কৰাৰ কাৰণে তেওঁলোকে চিন্তা কৰিছিল। সেই ডবকাৰ পৰা গোৱালপাৰালৈকে কিমান দূৰ আপোনালোকে কল্পনা কৰক। ইমান দূৰত লৈ আহিছে, ডবকাৰ পৰা গোৱালপাৰাৰ ডিটেনশ্যন, মাটিয়াৰ ডিটেনশ্যন চেণ্টাৰত ৰখা হৈছে। আৰু ইমান দৰিদ্ৰ, নিউজৰ বেকগ্ৰাউণ্ডত যদি চাইছে আপোনাৰ ইয়াত চাওকচোন, এই যে যিবিলাক ঘৰ কিলাৰ হৈছে নে নাই, এই ঘৰবিলাক চাওক, মানে অতি দৰিদ্ৰ। 10 টকা 20 টকাকৈ সংগ্ৰহ কৰি পেলাই তেওঁলোকে ডিটেনশ্যন চেণ্টাৰত নিজৰ মানুহজনক চাব আহিছিলে। ট্ৰিটমেণ্ট কৰাৰ কাৰণে গুৱাহাটীত লৈ যোৱা হৈছিল। ট্ৰিটমেণ্ট তেওঁলোকৰ কিবা কৰিলে নে নকৰিলে, গুৰুত্ব দিলে নে নিদিলে, মানুহজন ঢুকাই থাকিল। আজি দুখ লাগে, কালিও মই এজন ব্যক্তিৰ লগত কথা পাতি আছিলোঁ যে যেতিয়া সোনাউল্লাহ কেছত পৰিছিল, যেতিয়া আজমল হক কেছত পৰিছিল, তেওঁলোক প্ৰশাসনিক বিষয়া, কোনোবাই ফাইটাৰ চালক আছিল নেকি, এৰোপ্লেনৰ চালক আছিল,
এয়াৰফ'ৰ্চৰ মানুহ আছিলে, তেখেতসকলক বহুত তোলপাৰ কৰা হৈছিল, বহু উকিল আগবাঢ়ি আহিছিল ফ্ৰী কেছ কৰাৰ কাৰণে। হয়, এইটো হয়, আমি এটা ইছ্যু পাইছিলোঁ যে য'ত প্ৰাক্তন সৈনিক বিষয়া এজন, অৱসৰপ্ৰাপ্ত সৈনিক বিষয়া এজন বিদেশী হিচাপে ঘোষণা হৈছে, এইটো ডাঙৰ এটা ইছ্যু। কিন্তু মনত ৰাখিব বন্ধুসকল, এনেকুৱা দুখীয়া দৰিদ্ৰ মানুহ কিন্তু দৈনন্দিন তেওঁলোকে কিন্তু ডিটেনশ্যনৰ যন্ত্ৰণাত ভুগি থাকিব লগা হৈছে। আজি ডিভোটাৰসকলৰ মনৰ কথা কোনোবাই বুজিবলৈ যত্ন কৰেনে? প্ৰশ্নবিলাক বহুতৰ কাৰণে অপ্ৰাসংগিক। কিয় অপ্ৰাসংগিক জানে? এতিয়া পঞ্চায়ত নিৰ্বাচন চলি আছে, ডিভোটাৰসকলৰ ভোট নাই, তেওঁলোকে ভোটদান নকৰে, ডিভোটাৰসকল ভোটদান কৰিব নোৱাৰে। এতিয়া আমাৰ ৰাজনীতি যিহেতু ভোট সৰ্বস্ব হৈ গৈছে, এতিয়া এক চৰম দুৰ্ভাগ্যজনক কথা। ডিভোটাৰে ভোট দিব নোৱাৰিব বা ভোট নাই, গতিকে সেই অংকত মিলাই বহুতেই কথা নকয়, এইবিলাক ইছ্যুত কথা ক'লে বোলে বেয়া হয়। এনেকুৱা ধৰণৰ মেণ্টেলিটি লৈ আমাৰ ৰাজনৈতিক পৰিৱেশ। গতিকে মই নাজানো সমস্যাৰ সমাধান ক'ত। মই বুজি নাপাওঁ যে কেতিয়া আমাৰ সমাজ সংস্কাৰ হ'ব, কেতিয়া আমাৰ এই দুখীয়া দৰিদ্ৰ যিসকল লোক তেওঁলোকে মুক্তি পাব। গতিকে এয়াই মোৰ আজিৰ আলোচনাৰ বিষয় আছিলে। মতলেব আলীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত শ্বহীদ হওক সেই কামনাই কৰিছোঁ আচলতে। বাকী আমি কি কৰিব পাৰিম? বাকীতো আমি জনাৰ্দন হৈ আছোঁ। আচলতে চৰম দুৰ্ভাগ্যজনক কথা, ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে এই সমস্যাটোৰ সমাধান কৰিব পাৰিলেহেঁতেন, নকৰিলে। মানুহজন মৰাৰ পিছত তেওঁ ইণ্ডিয়ান হৈ যায়। কি আচৰিত নহয় জানো? মানুহজন জীৱিত থকা অৱস্থাত তেওঁক বিদেশী বুলি কোৱা হয়, বাংলাদেশী বুলি কোৱা হয়, তেওঁক বাংলাদেশত গতাই দিব লাগে বুলি কোৱা হয়, আৰু যেতিয়াই তেওঁ মৃত্যুবৰণ কৰে তেতিয়াই তেওঁক স্বদেশী বুলি কোৱা হয়, তেওঁক পৰিয়ালৰ লোকৰ ওচৰত গতাই দিবলৈ যত্ন কৰা হয়। লৈ যাওক আপুনি, জানাজা কৰক, লৈ যাওক আপুনি, চিতাত জ্বলাই দিয়ক। এই ছিষ্টেমটো কেতিয়া বন্ধ হ'ব? আমছু, ABMছু আদি কৰি বিভিন্ন সংখ্যালঘু সংগঠনবিলাকে বিগত দীৰ্ঘদিনৰ পৰাই দাবী উত্থাপন কৰি আহিছিল যে ডিভোটাৰসকলক ন্যায় প্ৰদান কৰা হওক, তেওঁলোকক অন্যায়ভাৱে ডিটেনশ্যনত বন্দী কৰা নহওক, ডিটেনশ্যনৰ পৰা মানুহসকলক মুক্তি প্ৰদান কৰা হওক। কিন্তু এইবিলাক কথা নাই। ৰাজ্য চৰকাৰে নিজে ঘোষণা কৰিছে যে খিলঞ্জীয়া মানুহ ডিভোটাৰ হৈছিল, ৰাজবংশীসকল, গোৰ্খাসকলে জাষ্টিছো পালে, কেবিনেট সিদ্ধান্ত লৈ তেওঁলোকক মুকলি কৰি দিয়া হ'ল, মুক্ত কৰি দিয়া হ'ল। কিন্তু ভাষিক সংখ্যালঘু অৰ্থাৎ বঙালী হিন্দু, ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মুছলিম, এইসকল লোক আজিৰ তাৰিখত ভিক্টিম হ'ব লগা হৈছে। গতিকে বিষয়বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু এই গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকে নিজৰ চিন্তাৰ মণিকোঠত আবদ্ধ কৰি ৰাখিব। এই কথাবিলাক পাহৰি যাব নালাগে। মোৰ অন্যতম জাতীয় সমস্যা, যাৰ কাৰণে বৃহৎ আন্দোলন হৈছিলে, অসম আন্দোলন হৈছিল। হয়, অবিশ্বাসৰ পৰিৱেশ আছে, কিন্তু যেন NRC, আজি চাওক, NRCটো ডিভোটাৰক সাঙুৰি লোৱা নহ'ল। NRCত এপ্লাইটো কৰিলে, কোনো এজন ডিভোটাৰৰ নাম ইয়াত অন্তৰ্ভুক্ত নহ'ল। কৈ দিয়া হ'ল যে ডিভোটাৰসকল NRCৰ জৰিয়তে আপোনাৰ নাপাব। বাকী নাগৰিকসকলৰ যদি পৰীক্ষা নিৰীক্ষা সাধাৰণ এজন অফিচাৰে কৰিব পাৰে, ডিভোটাৰসকলৰ কাগজ কিয় চাব নোৱাৰে, কিয় পৰীক্ষা কৰিব নোৱাৰে? বিফোৰ 71-51ৰ লিগেচি থকা মানুহ কিমান লাগে? যিমান, আজি এক্সাম্পল বিচাৰক না, ৰাজ্য চৰকাৰে টু দ্য পইণ্ট তেওঁলোকে আহকচোন, ফিল্ডত মানুহ পঠাই দিয়ক। মাননীয় মুখ্যমন্ত্ৰীৰ যদি সন্দেহ আছে, ৰেণ্ডমলি যিজন মানুহৰ প্ৰতি তেওঁৰ সন্দেহ হয়, যিমান ডিভোটাৰ আছে, কলহৰ ভিতৰত চবৰ নাম ভৰাই দি তাৰ পৰা টিকট টানি পেলাই নাম চাওক, আৰু সেইজন মানুহৰ ঘৰত যাই ভিজিট কৰক। চাব সেই মানুহজন ইণ্ডিয়ান ওলাইছে, তেওঁৰ কাগজ পত্ৰ আছে, অন্যায়ভাৱে তেওঁক বিদেশী বনোৱা হ'ল বা ডিটেনশ্যন চেণ্টাৰত দিয়া হ'ল বা ডিভোটাৰ হিচাপে চিহ্নিত কৰা হ'ল। এই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰহণ কৰিবনে? যিমান ডিভোটাৰ আছে সকলোৰ নাম
লিখি পেলাই লটাৰী কাগজৰ নিচিনাকৈ লিখি কলহৰ ভিতৰত ভৰাই দিয়ক, তাৰ পৰা মুখ্যমন্ত্ৰী চকু মুদি এটা ওলাই আনক, আনি পেলাই তাৰ ঘৰত গৈ পেলাই চাৰ্চ কৰক। মই চেলেঞ্জ কৰি ক'ব পাৰোঁ, তেওঁ 71ৰ আগৰ ডকুমেণ্ট দেখাব পাৰিব, তেওঁ ইণ্ডিয়ান হয় বুলি সকলো প্ৰমাণ পত্ৰ তেওঁ দেখুৱাব পাৰিব। কিন্তু আজি মতলেব আলীৰ যেনেকৈ মৃত্যু হোৱাৰ পিছত তেওঁ পৰিয়ালক গতাই দিয়াৰ কাৰণে যত্ন কৰি আছে, পৰিয়ালৰ লোকে নলওঁ বুলি কৈছে যে আমি মৃতদেহ ইয়াক বাংলাদেশী কৈছে, বাংলাদেশত গতাই দিয়ক, বাংলাদেশত যদি পৰিয়াল আছে। হয় প্ৰতিবাদ কৰিছে, আৱেগিক হৈছে তেওঁলোক, মানুহজনটো তেওঁলোকৰ পৰিয়ালৰ হয়, ল'ব তেওঁলোকে নিশ্চয় ল'ব, ডেড বডিটো অলপ দেৰিকৈ হয়তো ল'ব। কিন্তু এয়া কি আচলতে, মানুহজন মৰি গ'ল, নিজক প্ৰমাণ কৰিব নোৱাৰিলে, এটা ডাঙৰ এটা অপৰাধ, যিটো অপৰাধ তেওঁ কৰা নাই সেই অপৰাধৰ বোজা ঘাৰত লৈ পেলাই মানুহজন মৃত্যুবৰণ কৰিলে। এয়া আমাৰ নিচিনা সভ্য মানুহৰ গালত এটা এটাকৈ চৰ, এটা এটাকৈ পূৰ্ণহতীয়া চৰ সদাই থৈ গ'ল মতলেব আলী ডাঙৰীয়া। তেওঁ মৃত্যুবৰণ কৰি দেখুৱাই থৈ গ'ল যে তেওঁ মৰি গ'ল, কিন্তু আমাক দেখুৱাই থৈ গ'ল যে এনেদৰেই আমি বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকখিনি এনেকৈ তিল তিলকৈ শেষ হৈ যাম। তেওঁলোক দুখীয়া, তেওঁলোক দৰিদ্ৰ, যাৰ কাৰণে চেনচেশ্যন নাই, যাৰ কাৰণে TRP নাই, যাৰ কাৰণে ডাঙৰ ডাঙৰ নেতাসকলৰ লানি লগা নাই, একদম শাৰী পাতি নেতাসকল তাত যোৱা নাই, মতলেবৰ ঘৰত কিবা হোৱা নাই। আজি কোনোবা অফিচাৰ এজন যদি এনেকৈ হ'লহেঁতেন নিশ্চয় গ'লহেঁতেন, যেনেকৈ সোণাউল্লাৰ ক্ষেত্ৰত আমি দেখিছিলোঁ, আজমল হকৰ ক্ষেত্ৰত আমি দেখিছিলোঁ। যিয়ে নহওক, এইবিলাক তেওঁৰ ক্ষেত্ৰতো যাব লাগে, যাব নালাগে বুলি মই নকওঁ, ডাঙৰ এটা এভিডেঞ্চ যে এনেকৈ প্ৰশাসনিক বিষয়াও হয়। আৰে বাবা, য'ত লাখ লাখ বৈধ ভাৰতীয় নাগৰিকক ডিভোটাৰ সজোৱা হৈছে, লাখ লাখ প্ৰমাণ আজি ওলাই গ'ল, এজন ডিভোটাৰ বাংলাদেশত প্ৰত্যাৰ্পণ কৰিছে নেকি? এজন। 1997ৰ পৰা আজি 2025 চনলৈকে 3.5 লাখ ডিভোটাৰ, 3,60,000 ডিভোটাৰৰ ভিতৰত একজন ডিভোটাৰ আছে নেকি অসমত যাক বাংলাদেশত গতাই দিয়া হৈছে? চেলেঞ্জ কৰিছোঁ মই, এইটো দেখাই দিব পাৰিব ৰাজ্য চৰকাৰে বা ভাৰত চৰকাৰে? এজনো ডিভোটাৰ বাংলাদেশত পঠাই দিব পৰা নাই। 100% ডিভোটাৰ, তেওঁলোকে কেছ খেলিছে, জুৰুলা হৈছে, মৰিছে, কিছুমানে জীয়াই আছে, কিছুমান পলাই আছে, কিছুমান ডিটেনশ্যনত বন্দী হৈ আছে, কেছ খেলি আছে। কেছ খেলিলেই তেওঁ ইণ্ডিয়ান হৈ যায়। হোৱাট ইজ দিছ? বাংলাদেশীৰ নামত ভাৰতীয় মানুহক অন্যায় কৰাৰ এটা কাৰখানালৈ, বৈধ ভাৰতীয় নাগৰিকক বিদেশী হিচাপে ঘোষণা কৰা কাৰখানালৈ পৰ্যবেক্ষিত হোৱা নাইনে বিদেশী নিয়াতিকৰণ? এই প্ৰশ্ন মই ৰাখিলোঁ। আৰু মই লাইভটো আজি দীঘলীয়া নকৰোঁ, আপোনালোক সকলোৱে বুজি পায় কথাবিলাক। নিজে নিজে প্ৰতিবাদ কৰক বন্ধুসকল। আমাৰ যিমান ফেচবুকাৰ আছে প্ৰত্যেকে লিখক না, মতলেব আলীৰ কাৰণে জাষ্টিচ বিচাৰক না সকলোৱে। ডিটেনশ্যনত মৃত্যুবৰণ কৰা মতলেব আলী, তেওঁৰ কাৰণে ন্যায়ৰ কাৰণে আমি এটা লাইন লিখিব নোৱাৰিম নে বন্ধুসকল? মোৰ লাইভটো যিসকল চাই আছে আৰু যিসকল পৰৱৰ্তী সময়ত চাব, মোৰ অনুৰোধ থাকিল, ডিটেনশ্যনত মৃত্যুবৰণ কৰা মতলেব আলীৰ আত্মাৰ সদ্গতিৰ কাৰণে হ'লেও এটা লাইন আপুনি লিখক ফেচবুকত যে অন্যায়ভাৱে ডিভোটাৰৰ ছিষ্টেমটো বন্ধ কৰিব লাগে। যদি গোৰ্খা ৰাজবংশীয়সকলক কেবিনেট সিদ্ধান্ত লৈ ডিভোটাৰৰ পৰা মুক্ত কৰি দিব পৰা যায়, তেতিয়াহ'লে কিয় সংখ্যালঘুসকলক কৰিব পৰা নাযায়? এই প্ৰশ্ন কিয় উত্থাপন হোৱা নাই? এই প্ৰশ্ন উত্থাপন কৰিব লাগে বন্ধুসকল। ৰাইজে নখ জোকাৰিলে নৈ বয়। ছ'চিয়েল মিডিয়াৰ পাৱাৰ অপৰিসীম। মই আৰু দীঘল কথা নকওঁ, সকলোৰে মংগল হওক সেই কামনা কৰি লাইভটো সামৰিছোঁ।